পিছে খবৰ কেনেকুৱা তোমাৰ? মোৰতো বাদ দিয়া, তোমাৰ ভালনে? মোৰ আৰু কিনো আছে, আছোঁ আৰু আগৰ দৰে। বহুদিনৰ পাছত দেখা দেখি হ'লো ন? অৱশ্যে সেইটো হয়। আমি বহুদিনৰ পাছত লগ পালোঁ আৰু সময়বোৰো বহুত সলনি হৈ গ'ল জানানে? আগৰ কথাবিলাক বেলেগ আছিল ন? সময়ে কিন্তু মোকো বহুত শিকালে বিকি। একো নাই দিয়া, মানুহৰ বেয়া দিনৰ পাছতো ভাল দিন আহে। বাৰু এদিন আহিবাচোন আমাৰ ঘৰত। হ'ব দিয়া, এদিন সময় পালে নিশ্চয় যাম। শুনাচোন, বেয়া নোপোৱা যদি তোমাৰ নাম্বাৰটো দিবা নেকি? অঁ লোৱা। থেংক ইউ। বাপৰে, মই কৈছিলোঁৱেই তাইক 10টা বজাত আহিবৰ কাৰণে। এতিয়া আহি 10:12 হ'ল, ইমান লেট। কি মূৰটো যে কৰি থাকে নহয় তাই। ঐ হ'লনে নাই তোৰ? ৰ 2 মিনিট গৈছোঁ। ঐ কি হ'ল? নাই একো হোৱা নাই। বল। তোৰ দেৰি কৰা স্বভাৱটো নগ'ল আৰু ন? উঠ। আজি বহুদিনৰ মূৰত তোমাক লগ পালোঁ। তুমি কিন্তু সলনি হোৱা নাই। সলনি হৈছে তোমাৰ পোচাকযোৰ, তোমাৰ হাঁহিটো সলনি হৈছে। কি বা হৈছে তাইৰ? এবাৰ জানিব পাৰিলে ফোনকেই কৰোঁ ৰ'বা এটা। হেল্ল', বিকি। মোক এবাৰ বেয়া নোপোৱা যদি লগ কৰিবা নেকি তুমি? হয় নেকি? তোমাৰ লগত কেইটামান কথা আছিলে। ঠিক আছে, মই গৈ আছোঁ। অ'কে আহা, মই গৈ আছোঁ। বিকি? আহিলা? কি খবৰ? কিয় মাতিলা? খবৰ ভালেই, কিন্তু তোমাক এটা কথা ক'ব লগা আছিলে মোৰ। তোমাৰ এই অৱস্থাটো কেনেদৰে হ'ল? এইবোৰ বহুত কথা শুনা। হেল্ল', আবে যাম ৰবে, এই অকণমান আগতে মই শুই উঠিছোঁ। কালি যে টিপটো কালিৰ টিপটো এতিয়ালৈ যোৱা নাই। আৰু শুন, মই কালি ৱাইফৰ চিমটো বিক্ৰী কৰি দিলোঁ নহয়। আৰু তই চিন্তা নকৰিবি, তোক পইচা লাগে তই সময়মতে পাবি। আৰু প্ৰয়োজন হ'লে মই মোৰ ৱাইফকো বিক্ৰী কৰি দিম।
ৰাহুল কথা এটা কওঁ বেয়া নাপাবা কিন্তু খঙো নকৰিবা না মই তোমাৰ কথা শুনি থাকিবলৈ অকণমানো ধৈৰ্য নাই ৰাহুল প্লিজ কোৱা কি হ'ল মোৰ গলৰ চেণ্ডাল থোৱা ঠাইৰ পৰা নাই দেখোন কি সেইডাল তোৰ বাপে দিয়া চিন আছিল নেকি সেইডাল মোৰ মায়ে তোৰ বিয়াত দিয়া চিন আছিল আৰু আৰু ইয়াৰ নিশ্চয় তোৰেই কিবা চক্ৰান্ত বিশ্বাস কৰা মই একোৱেই নাজানো ই তাই একোৱেই নাজানে বৰেকে সতীয়া বিটিটো ওলাইছে ঐ তোক মই আগতে কৈছিলে নাই দুটাকৈ 2 লাখ টকা এটা মোক আনি দে আৰু তোৰ কিবা গুৰুত্ব আছে আৰু এতিয়া তই চেণ্ডেলো বিক্ৰী কৰি দিলি তুমি ইমানবোৰ টকা যে ডাক্স খাই উৰালা আৰু কিমান উৰাবা নিজকে ধ্বংস কৰি আছা আৰু মই মোৰ দেউতাকৈ পইচা খুজিব নোৱাৰো কি ক'ব নোৱাৰা তই হা ক'ব নোৱাৰা তই দেউতাক যে কৈ দিবি কম দিনৰ ভিতৰত মোক 2 লাখ টকা এটা লাগিব আৰু যদি তই নিদিয় তোক গৈ চিধা মায়ে ঘৰত থৈ আহিম হেল্ল' ক'ত আছ তই আকৌ মই ৰখি আছোঁ ইয়াতে প্লেটৰ ওপৰত বেছি ভাল নাপালোঁ বে এই অকণমানে আছে এইখিনি দিয়ে কাম চলাব লাগিব দে হ'ব দে মালটো ক'ৰ পৰা আনিছ সেই আগৰ জেগাৰ পৰাই আমাৰ বাৰীৰ পৰা অঁ তাইৰ মালটো ভাল মানুহটো বেয়া নহয় মজা লাগিল বে কাঢ়া আছে বে মালটো কাঢ়া আছে ৰে আৰু এটা কথা কচোন বাৰু তই পিছে মোৰ মালটো কেতিয়া দিবি পইচাটো আবে তোক মই আগতে কৈছোৱে নাই প্ৰয়োজন হ'লে মই মোৰ ৱাইফক বিক্ৰী কৰি দিম হ'ব দে কিন্তু তই এটা কাম কৰিব লাগিব কেনেকুৱা কাম বা আকৌ তোমাৰ চুক্তিটো কিন্তু মই মানি লৈছো আৰু ময়োতো তাকে বিচাৰি আছিলো ঐ জোন এই ক'ত গ'ল ঐ জোনী ৰবা তই দৰ্জাখন খোলোতে ইমান টাইম লাগে হা কি কৰি থাকা তই ঘৰত তুমি মানে আজিও ডাক্স খাই আহিছা ন ৰাহুল মই ড্ৰাগছ খাওঁ মই ভাং খাওঁ মোৰ ঘৰৰ টকা দি খাই আছো তোৰ বাপেৰে টকা দি খাইছো মই নাই খোৱা মোৰ ওপৰত মাত দিবি হা তই চাই থ ঐ এইফালে শুন ঐ ব কালি মোৰ এজন লগ আহিব আৰু তই তাক অলপ ভালকৈ চোৱা চিতা কৰিবি বুজি পাইছ আৰু তই অলপ ভালদৰে সাজি কাচি থাকিবি কথা বতৰা পাতিবি অলপ বুজি পাইছা আৰে দোস্ত আহিলা দোস্ত ৱেলকাম টু মাই হোম এ মজা আৰে বহা দোস্ত পিছে আজি আমাৰ ঘৰত আহি কেনেকুৱা লাগিল আৰে দোস্ত মজা পিছে তোমাৰ ৱাইফ ক'ত আছে ৰবা দেই জোন জোন আহা বহাহি ইয়াত মই যে কালি কৈছিলোঁ ৰক্তিম এইজনে ৰক্তিম মোৰ আল্টিমেট ফ্ৰেণ্ড ভালনে আপোনাৰ আপুনি বুলি ক'ব নালাগে তুমি বুলি ক'বা আৰু ৰাহুল তোমাৰ শ্ৰীমতী কিন্তু সঁচাই বৰ ধুনীয়া দেই আৰে দোস্ত চেক তুমি পিছে এক কাম কৰা তুমি বহা মই অলপ বাহিৰৰ পৰা বজাৰ কৰি লৈ আহোঁ
আৰু তুমি শুনা, ইয়াক কিন্তু চাহ ভাত আৰু সকলোখিনি খুৱাই খেদাই দিবা। অল দ্য বেষ্ট। ঠিক মই আছে পিছে আহোঁ এতিয়া। আপুনি অলপ বহক, মই যাই চাহ বনাওঁ। চাহ বনাবা, অলপ পাছে পৰাও বনাবা। আগতে মোৰ ভোকটোতো গুচাই ল'ব দিয়া। লাজ কিয় কৰিছা? ইয়াততো তোমাৰ আৰু মোৰ বাহিৰে আৰু কোনো নাই। এইফালে হানা এৰি দিব লাগে। ঐ শুন, তোৰ গিৰিয়েৰে মোৰ পৰা 5 লাখ টকা নি থৈ দিছে। আহ কেলা হাৰামজাদি। জোন, অ' জোন, তই আকৌ তাতে কিয় বহি আছা? অ' শুনচোন, অ' জোন, জোন শুনচোন, তই কি হৈছে তোৰ? হা নাই আৰে নুচুবি মোক, কি হৈছে তোৰ? নাহিবি তই মোৰ ওচৰত। আৰে তই বুজি কিয় পোৱা নাই? নাই নুচুবি মোক। লাইট কেছ এইবিলাক, তই বাদ দেচোন, যি হ'ল হ'ল আৰু। অ' এবাৰ চাচোন মোৰ ফালে। তোমাক এটা কথা ক'ম বুলি ভাবিছিলোঁ মই। কি কথা? আচলতে সেইদিনা মই তোমাক ফাঁকি দিছিলোঁ গুৱাহাটীত যাম বুলি। মানে? অ' অৰ্ণৱ, আজিকালি বৰ উকা উকা লগা হ'লেও বিহুখন পাতিব লাগিছিলে এইবাৰ। কেনেকৈ পাতিবি ভাই? আজিকালি ল'ৰাবোৰ দেখোন চব টাউনতে আছে। আমি দুটাইনো বিহু পাতিমনে? শুন, তথাপিও বিহুখন পাতিব লাগিব। গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীখিনি গোটাই হ'লেও আমি এইবাৰ বিহুখন পাতিব লাগিব, বুজিছা? ঠিকে আছে ভাই, আমি বাৰু ল'ৰাখিনিক ঢোলটো শিকাব পাৰিম, কিন্তু ছোৱালীখিনিক কোনে শিকাব? কিয়? আমাৰ দেখোন জোন আছেই, তাই শিকাব। তোৰ দেখোন জোনালীৰ বাহিৰে বেলেগৰ নাম মুখতে নহা হৈছে অ'। তোক মই কথা এটা সুধোঁ, তই কিন্তু সঁচা কথা কবি দেই। কি কথানো? তই বাৰু জোনক সঁচাকৈ ভাল পাওঁনে? তইতো ভাই মোৰ শৈশৱৰ বন্ধু, তোকনো আৰু মই ফাঁকি দিমনে? মই তাইক বহুত ভাল পাওঁ। তোৰ কথা মোক কৈ লাভ নাই, তাইক কবি যা। ক'বলৈ ভয় লাগে অ'। ভয় তাৰ, তোৰ সপোন কুঁৱৰীজনীক কৈ দিকে তই যে তাইক ভাল পাওঁ। ঠিক আছে দোস্ত, আজি মই তাইক কৈহে এৰিম। যা ভাই যা যা, আৰু কিন্তু বিহুখন পাতিব লাগিব দেই। অল দ্য বেষ্ট। কোন? এৰাচোন, এৰাচোন। মই গমেই পাইছিলোঁ তুমি বুলি। পিছে কি খবৰ তোৰ? আছোঁ আৰু, পিছে তই ক'ৰ পৰা আহিলি? তোৰ ওচৰলৈকে আহিছোঁ। এটাতো ফোন কৰিব পাৰ, ফোন নকৰাকৈ গুচি আহিছ মানে। আৰু মই ফোন কৰিলে ৰিচিভ নকৰ কিয় তই? নাই অ', এইকেইদিন অলপ বিহুৰ কাৰণে ঘূৰি আছোঁ। মোৰ এটা তোক ডাঙৰ কথা ক'ব লগা আছে। মোৰো তোক আজি এটা বৰ ডাঙৰ কথা ক'ব লগা আছে অ'। কি কথা? কচোন ক। নহয়, আগতে তোৰটো ক। নহয়, তোৰটো ক। নহয়, নহ'ব। তই কবিনে? তোৰটো। উফ, কবিনে। ঠিক আছে, আহিলে এনেও গম পাবি তই। জোন, আহিলা?
ইমান দেৰি কৰিব লাগেনে? মাৰি দিম। বহা। ঐ বিকি, তোক যে মই কথাটো কৈছিলোঁ, এয়া ৰাহুল, মাই বয়ফ্ৰেণ্ড। হাই ব্ৰ' ভালনে তোমাৰ? ভাল। ৰাহুল, এয়া বিকি, মোৰ সৰুৰ পৰা বন্ধু। অঁ ভাল লাগিল তোমাক লগ পাই। ভাল লাগিল। এতিয়া মোৰতো কৈ দিলোঁ, এতিয়া তোৰতো ক। বিকি, ক আকৌ। তই আকৌ কি ভাৱনা সাগৰত দুখ গলি, ক আকৌ। নাই ইমান ডাঙৰ কথা নহয় বাৰু। তোমাক এটা কথা কওঁ, কি কোৱা? যি হ'ব লগা আছিল হৈ গ'ল। এতিয়া জানো তুমি মোৰ হ'ব পাৰিবা? বিকি, বিকি, বিকি। ভাগি থৈ গলা মই অকল হৰিয়া ভাঙি গলো সুখৰ পজা তুমি মই সপোন দেখা মই অকল হৰিয়া মই অকল হৰিয়া মায়া তুমি